অগ্নিবীৰ 2025 আপডেট। তো সকলোৰে এটা প্ৰশ্ন, অগ্নিবীৰ চেলেৰি বাঢ়িলে নেকি, অগ্নিবীৰ পাৰ্মানেণ্ট হ'ব নেকি, আৰু ছুটি বাঢ়িলে নেকি। তো মই তোমালোকক সকলো কথা কৈ আছোঁ। আগতে মই কৈছিলোঁ অগ্নিবীৰ যোনটো স্কিম এতিয়া চলিছে, যোনটো 2022 পৰা যোনটো চলি আছে, এইটো পাৰ্মানেণ্ট কেতিয়া হ'ব মানে বহুতৰে ডাউট। চক তোমালোকৰ তোমালোকে গম পোৱাই মানে যোনবোৰ তোমালোকৰ ইমেজ ৱাইজ তোমালোকৰ নিজৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি পাৰ্মানেণ্ট ৱাইজ চিলেক্ট হ'ব বুলি কৈ আছে। কিন্তু ফাৰ্ষ্ট বেজটো তোমালোকে ইউটিউবত ভিডিঅ' চালেই গম পাবা, যোনটো ফাৰ্ষ্ট বেজ সোমাইছিলে মানে প্ৰথম যোনটো সোমাইছিলে সেই ফলটো এতিয়ালৈকে ওলোৱা নাই, ঠিক আছে। কাৰণ সেই ফল যেতিয়া ওলাব তেতিয়া তোমালোকক ক'ব পাৰিম যে তোমালোকে অলৰেডি ইউটিউবত গম পাই যাবা যে কিমান ল'ৰা ৰখাইছে। হিন্দীটো তোমালোকে পাই যাব, বেছিভাগ হিন্দীতে পায় মানে কিমান ল'ৰা ৰখাইছে, কিমান ল'ৰা ওলাইছে, তো সেইটো তোমালোকে অট'মেটিক গম পাই যাবা। কিন্তু মোৰ মতে 2026ৰ ভিতৰত তোমালোকে গম পাই যাবা, 2026ত গম পাই যাবা। কাৰণ যদি ওলাই যায় ফাৰ্ষ্ট বেজটো, ফাৰ্ষ্ট যোনখিনি সোমাইছিলে অগ্নিবীৰত, তো সেইসকল মানে 2026ত ওলাব, মানে তোমালোকৰ 4 বছৰ কাৰ্যকাল সমাপ্ত হ'ব। তো তেতিয়া তোমালোকক ক'ব পাৰিম যে কিমান ল'ৰা আচলতে ৰখাইছে আৰু কিমান ল'ৰা মানে আচলতে উলিয়াই দিছে, তেতিয়া তোমালোকক ক'ব পাৰিম। আৰু তোমালোকৰ যোনটো চেলেৰি হয়, আমি আগতে তোমালোকে গম পাই ট্ৰেইনিং অৱস্থাত যিহেতু 30,000 সোমায়, আৰু এতিয়া মানে 9,000 যদি ছেভিং হয়, তোমালোকে গম পাই যদি পে' শ্লিপ চোৱা 9,000 মানে ছেভিং হৈ পেলাই তোমালোকৰ 21,000 সোমায়। কিন্তু ট্ৰেইনিঙত অনলি ট্ৰেইনিং, কিন্তু পিছত যেতিয়া তোমালোকে নিজৰ ডিউটিত দিবা যে তোমালোকৰ দিয়ে এলাউন্স মিলাই তোমালোকৰ জেগা চাই মানে তোমালোকৰ মানে বাঢ়ি যায় মানে চেলেৰিটো, ঠিক আছে। কিন্তু তোমালোকে যদি চাকৰিটো ল'বলৈ মন আছে ভালদৰে কষ্ট কৰা, কাৰণ এইবাৰ যিহেতু এক্সামত নিগেটিভ মাৰ্ক একো নাই, আৰু নিগেটিভ মাৰ্ক নথকাৰ ফলত বহুত ল'ৰাই তোমালোকে চাবা যেতিয়া ইণ্টাৰভিউ দিবলৈ যাবা, আগতে যোনবোৰ দিছিলে যোনবোৰ ফেইল হৈছিলে তোমালোকে চাবা বহুত ল'ৰা হ'ব মানে, কাৰণ বহুতে এক্সামতো পাছ কৰি যাব কিন্তু ফিজিকেলত পাছ কৰিব নোৱাৰিব। যোনসকল টাগাৰ ল'ৰা তেওঁলোকেতো মাৰ্কছ উঠাই ল'ব, কাৰণ তোমালোকে 100 ভিতৰত যদি 100 পাই থোৱা তোমালোকে বহুত পিছত সহায় হ'ব ফাইনেল মেৰিট নাম আহিব বাবে। সেইকাৰণে ৰানিংটো বহুত ইম্পৰ্টেণ্ট। যদি ৰানিংটো তোমালোকে এক্সিলেণ্ট মাৰিব পাৰা তোমালোকৰ নিজৰ কাৰণে ভাল, ঠিক আছে। ৰানিংটো যদি তোমালোকে আৰামছে এক্সেলেণ্ট মাৰি দিব পাৰা, আৰামছত তোমালোকে মানে ফাইনেল মেৰিটৰ নাম অহাৰ পিছত নাম আহিবৰ বাবে মানে বহুত চান্সটো বাঢ়ি যাব। সেইকাৰণে তোমালোকে ভালদৰে কষ্ট কৰা। আৰু তোমালোকৰ ছুটি বাঢ়িল নেকি, ছুটি যদি বাঢ়ে তোমালোকক কৈ দিম, এতিয়ালৈকে তোমালোকে 28, 30 বেছি শুনি আছোঁ, কিন্তু ছুটি যদি বাঢ়ে তোমালোকে গম পাই যাবা বা ময়ো তোমালোকক কৈ দিম, ঠিক আছে। কিন্তু মেইনলি তোমালোকৰ এতিয়া যদি তোমালোকৰ চাকৰিটোত আহিবলৈ মন আছে, তোমালোকে পঢ়া শুনাৰ সুবিধা পাবা, ঠিক আছে, এটা ভাল অপৰচুনিটি পাবা। কাৰণ আজিকালি তোমালোকে গম পাই চাকৰি এটা ল'বৰ বাবে কিমান কষ্ট, হয়নে নহয়। তো 2026ৰ আগত তোমালোকে গম পাই যাবা অগ্নিবীৰ আচলতে কোনটো দিশত গৈ আছে, যে পাৰ্মানেণ্ট হ'বনে নহয়। 2026হে তোমালোকে মানে 2024তে তোমালোকে গম পাবা, ঠিক আছে। আৰু ছুটি তোমালোকে এতিয়া 30 ডেইজে চলি আছে, যদি বাঢ়ে তোমালোকক কৈ দিম। আৰু তোমালোকে আহা ভালদৰে ইয়াত পঢ়া শুনাৰ সুবিধা পাবা, তোমালোকে ইয়াত আহি ট্ৰেইনিং কৰি ঘৰত তোমালোকে কি বা তোমালোকে যোনটো ডিষ্টেঞ্চ অপেন যোনসকল পঢ়িব পাৰি মুক্ত বিশ্ববিদ্যালয়, তাত তোমালোকে জাষ্ট এডমিশ্যনটো লৈ থোৱা, আৰু তেতিয়া তোমালোকৰ এক্সাম হ'ব, জাষ্ট তোমালোকে ৰিকুৱেষ্ট কৰি যাব পাৰিবা, ঠিক আছে। যোনসকল 10 পাছ কৰিলে তেওঁলোকেতো 12ৰ চাৰ্টিফিকেট ইয়াতে পাই যাবা, কিন্তু গ্ৰেজুৱেটৰ এতিয়ালৈকে তেনেকুৱা চিষ্টেম ওলোৱা নাই। তোমালোকে যোনসকল 10 পাছ কৰি আহিবা তোমালোকে 12ৰ চাৰ্টিফিকেট পাই যাবা, তেনেকৈ চলি আছে, ঠিক আছে। কিন্তু গ্ৰেজুৱেটৰ চিষ্টেম ওলোৱা নাই। মোৰ মতে তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰী দি থৈছা তোমালোকে ইণ্টাৰভিউটো দিয়া, যদি তোমালোকে চিলেক্ট হৈ যোৱা তোমালোকে জাষ্ট কেত এডমিশ্যনটো লৈ থ'বা, আৰু তোমালোকে যেতিয়া তোমালোকৰ এক্সাম হ'ব তোমালোকে ৰিকুৱেষ্ট কৰি নিশ্চয় যাবলৈ দিব, ঠিক আছে। কাৰণ তোমালোকে পঢ়া শুনাৰ লগতে এটা যদি চাকৰি তোমালোকে কৰি থকা, তোমালোকে পঢ়া শুনাটো এৰি নিদিবা, ঠিক আছে। মই এইটো কোৱা নাই পঢ়া শুনা এৰি পেলাই চাকৰি যোৱা, কিন্তু তোমালোকে আজিকালি মানে পঢ়া শুনাটোও লাগিব, আৰু এটা চাকৰি যদি থাকে তোমালোকৰ চলিবলৈ কৰিবলৈ বা ঘৰখন নিজৰ পৰিয়ালটো সুখত ৰাখিবৰ বাবে ইম্পৰ্টেণ্ট হয়। কাৰণ আজিকালি পঢ়া শুনাৰ ল'ৰা ছোৱালীও বহুত, আৰু সেইবাবে যোনসকল মানে এক্সাম হয় তেওঁলোকে মানে যোনসকল চোকা ল'ৰা ছোৱালী তেওঁলোকেই নাম আহে, যোনসকল আমাৰ মিডিল ক্লাছ বয় তেওঁলোকে মানে চাকৰি ল'ব নোৱাৰে, ঠিক আছে। এটা ভাল চান্স, কিন্তু যাৰ এবাৰ আছাম পুলিচ নাহিলে তোমালোকে এতিয়া ফৰেষ্ট গাৰ্ড আহি আছে, আৰু আছাম পুলিচৰ নিউ ভেকেঞ্চি খোলা কথা হৈ আছে ছেপ্টেম্বৰ বা আগষ্টত তেওঁলোকে সিমান মানতে তোমালোকৰ আহি যাব। তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থকা, 1600 মিটাৰ লগতে লং ৰানিঙো মাৰি থকা, পঢ়া শুনাও কৰি থকা, খালি হাৰ মানি নিদিবা। মই এইটোৱে ক'ব যেতিয়ালৈকে বয়স আছে কষ্ট কৰি থকা তোমালোকে এদিন নিশ্চয় ছাকচেছ হ'বা, ঠিক আছে।